ভয় না থাকিলে তাক বুলয় ভয় এরাম মনৰ প্ৰসন্ন যদি বুলয় সত সুধি আত্মজ্ঞান নিষ্ঠাত কৰিল এরাম সেই নিষ্ঠা জ্ঞান হয় আত্মজ্ঞান এবে শুনিও কবু এতিয়া কি সুন্দৰ কথা কৈ আছে নহয় জানো আমি গুৰুসকল আমি ঈশ্বৰৰ কৰ্ম কৰিবলগীয়া হ'লে নিস্বাৰ্থ হ'ব লাগিব এক নম্বৰ আমাৰ স্বাৰ্থ কোনো পৰ্যায়ত স্বাৰ্থ থাকিব নোৱাৰিব ইয়াত আমাক সুন্দৰভাৱে কৈছে যে মোহ অভিমান এৰি দমি বেক মন আমি সমস্ত অহংকাৰ অভিমান এইবিলাক ত্যাগ কৰিব দিছে আমাক কৈছে যে মনক দমিব দিছে মনক নিয়ন্ত্ৰণলৈ আনিব দিছে কৈছে যে দৈবিক স্বভাৱ এৰি জানিবা লক্ষণ দৈবিক স্বভাৱৰ এহি জানিবা লক্ষণ দৈবিক গুণৰ যিবিলাক স্বভাৱ দেই গুৰুসকল যেতিয়া অহংকাৰ নোহোৱা হ'ব প্ৰভুজন ভালনে গোসাঁই ভালনে সাধুজন ভালনে গম পাইছে দুখীয়াজনক ধনীজনক যোনে নহয় গোসাঁই ভালনে একে দুখীয়াজনকো তেওঁ লাজ নকৰে আৰু ভকতি কৰিব যাওঁতে গুৰুসকল নীলাজ হ'ব পাৰিব লাগিব যদি নীলাজ পাঠটো কৰিব পাৰে তেতিয়াহে ভকতি কৰিব পাৰিব কোনোবা এজনে যদি ভাবে মই অমুক চাকৰি কৰোঁ মই এই দুখীয়া ভৰি ফটা মানুহজনক কিয় সেৱা কৰিম নহয় জানো এই মনোভাৱটো যদি ল'লে তেওঁ সেই মনোভাৱটোৱে হ'ল অহংকাৰ তেওঁ মই সৰু মানুহ এজনক ভৰিত কিয় ধৰিম নহয় জানো কিন্তু ভকতিটো এনেকুৱা বস্তু মানে অচলা নিজে নিজে আহে ভকতিটো কোনো মাতি আনিব নালাগে আৰু ভকতি কৰিব যাওঁতে নীলাজ হ'ব লাগিব নীলাজ আৰু নিধক হ'ব লাগিব তাৰমানে লাজ আৰু ভয়টো এৰি দিব লাগিব যাৰ লাজ নাই যোনে ভয় নকৰে সেইজনেহে ভকতি কৰিব পাৰিব আৰু যাৰ লাজ আছে ভয় আছে তেওঁ ভকতি কৰিব নোৱাৰে ইয়াত আমাক সুন্দৰভাৱে পদে কৈ গৈ আছে যে ভয় নাই তাৰ অৰ্থ ব্যক্ত কৰি কওঁ ধনঞ্জয় অৰ্জুনৰ আগত কৈ আছে যে ভয় নাথাকিলে তাৰ বুলয় অভয় যাৰ ভয় নাই ভয় নোহোৱাজনক অভয় বুলি কৈছে আৰু অভয় ক'ত পোৱা যায় ন ভয় অভয় ভগৱন্তৰ যিসকলে নেকি অভয় চৰণত শৰণাগত লৈছে সেইজনৰ ভয় নাই অভয় চৰণত শৰণ হ'ব লাগিব আৰু অভয় চৰণত যদি শৰণ নাই নহয় জানো তেতিয়া তেওঁ ভয় ক'ৰবাত জানিছোঁ কিবা হ'ব ক'ৰবাত জানিছোঁ কিবা হ'ব আগলৈ আহি পেলাই ধূপডাল যদি জ্বলাই দিওঁ মোকেও অপৰাধ হ'ব নেকি নহয় জানো কিন্তু এটা কথা তেওঁ ধূপডাল জ্বলাব অহা বন্তি গছ জ্বলাব অহা যিকোনো এজন ব্যক্তি আগুৱাই নাহে নিশ্চয় গুৰু আশ্ৰয় লোৱা এখন কোনোবা এজন উপযুক্ত ব্যক্তিয়েহে এই ঠাইখিনিলৈ আহি বন্তি গছ বা ধূপ কেইডাল লগাই দিব ডেকা লং পেণ্ট পিন্ধি থকা এজন আহিব নেকি নাই জানো আৰু যিজনৰ ভয় নাই অভয় চৰণত শৰণ লৈ আছে ব'ল মই দিমগৈ ব'ল শলিতা কমিছে যদি বা তেল যদি কমিছে বা ধূপ যদি নুমাইছে যাক মই দি আছোঁ তেওঁ বঢ়িয়াকৈ মানে ঘোষা ফাঁকি গাই ল'লে নহয় জানো ঘোষা ফাঁকি গালেও যদি গালে নেগালেও যদি নাই তেওঁ সেৱা এটা কৰি পেলাই যেতিয়া তেল বন্তি দি দিলে সেই শলিতা দি দিলে বা ধূপ জ্বলাই দিলে তেওঁ দৰকাৰ পৰে পিছত গৈ পেলাই ভকতৰ পিছত গৈ অপৰাধ ঘোষাজনা মাতি দিলে নহয় জানো অপৰাধ মাতি দিয়াৰ লগে লগে প্ৰভু ভগৱন্তই ক'লে যে ঠিকে আছে একো নাই কাৰণ তেওঁ অপৰাধটো মাতি দিলে নহয় জানো সেই গতিকে আৰু ঘোষাত সেই পদ্ধতি আছে ঘোষাৰ নিয়ম প্ৰণালী আছে
য'তে ত'তে যিকোনো ঘোষা গাব নালাগে গুৰুজনাই সুন্দৰভাৱে ঘোষা দিছে শৰণ ঘোষাও বেলেগ নহয় জানো তাৰ প্ৰাৰ্থনা ঘোষা বেলেগ নহয় জানো অপৰাধ ঘোষা বেলেগ চবৰে ঘোষা বেলেগ বেলেগ আমি য'ত যিটো সময়ত এতিয়া ভাগৱত গীতা শেষ হোৱাৰ পিছত অপৰাধ গালোঁ বা কোটি কোটি অপৰাধ গালোঁ নহয় জানো মই পাঁচখন গাঁৱতে কওঁতে আমাৰ আচাৰ্যসকলে ঈশ্বৰৰ কৰ্মভাগ কওঁতে হয়তো বহা টুটা ভুল ভ্ৰান্তি বহুত হৈছে তাত কোটি কোটি অপৰাধ আহিব তাত যদি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ গাই দিয়ে কামত আহিব নেকি শৰণ ঘোষা তাততো শৰণ ঘোষা কাম নিদিব নহয় জানো সেই গতিকে সকলোৱে ঠাই ইয়াত আমাক সুন্দৰ যে আত্মজ্ঞান মনৰ প্ৰসন্ন যদি বোলে সত্য শুদ্ধি আত্মজ্ঞানৰ নিষ্ঠাৰ কৰিলে দৃঢ় বুদ্ধি আত্মজ্ঞান আত্মাৰ যিটো জ্ঞান আত্মাৰ যিটো দৰ্শন আত্মাই আত্মাক যেতিয়া চিনি পাব তাকে কৈছে আত্মজ্ঞান মই মোৰ দেহত যিটো আত্মা আছে এই আত্মাটোক যদি মই চিনি পাইছোঁ যে মই আছিলোঁ ক'ত আহিলোঁ ক'লৈ বৰ্তমান কৰি আছোঁ কি আৰু যামগৈ ক'লৈ এই চাৰিটা কথা যোনে বুজি পাইছে তেওঁ জানিব যে মোৰ দেহত থকা আত্মাটো তেখেতৰ দেহত তেখেতৰ একে আত্মা হয়নে আত্মা দৰ্শন হ'ল মোৰ দেহত চিকুটিলে যিটো কষ্ট পাওঁ বেলেগ এজনৰ দেহত চিকুটিলে একেটাই কষ্ট মেকুৰীজনী চিকুটি দিলে সেই মেকুৰীজনীও একেটাই কষ্ট পাব গৰুটোক চিকুটি দিলে গৰুটো একেটাই কষ্ট পাব নহয় জানো যে আত্মা দৰ্শন সেই গতিকে জীৱই জীৱক চিনি পাবলগীয়া হ'লে জীৱই যাক যেনেকৈ সন্মান কৰিলে যেনেকৈ শুশ্ৰূষা কৰিলে জীৱই ভাল পায় তেনেভাৱে মানুহক সেৱা কৰিব লাগিব মানুহক সন্তুষ্ট কৰিবলগীয়া হ'লে ভকতক সন্তুষ্ট কৰিবলগীয়া হ'লে সেৱা ভকতিৰ দ্বাৰা সন্তুষ্ট নহয় জানো গৰুটোক সন্তুষ্ট কৰিবলগীয়া হ'লে গৰুটো পিছ ঠেঙত বা আগ ঠেঙত যাই পেলাই ধৰি পেলাই সেৱা কৰিলে গৰুটোৱে লাঠি মাৰি বুকু চকু ভাগি দিব হয়নে নহয় বাৰু কুকুৰটোক আগ ঠেঙত যাই পেলাই মানে সেৱা ধৰিলে কুকুৰটোৱে কামুৰি দিব 4টামান 5টামান বেজি ল'বলগীয়া হ'ব তো কুকুৰটোৱে যিটো খাই ভাল পায় গৰুটোক যিটো বস্তু দিলে ভাল পায় ঘাঁহ পানী তেনেকৈ সন্মান কৰা আহাৰ দি সেইবিলাক জীৱক সান্তনা দিয়া আৰু সেইবিলাক জীৱক আহাৰ জৰিয়তে যেতিয়া সান্তনা দিবা জীৱবিলাকে তেতিয়া সেইজন গৃহস্থক সদায় আশীৰ্বাদ দিব গৃহস্থ অহাৰ লগে লগে গৃহস্থক চিনি পাব গৃহস্থক মৰম কৰিব নহয় জানো জীৱ ৰাখি পেলাই যদি জীৱক যদি আমি নিয়ন্ত্ৰণ কৰিব নাজানো জীৱক যদি পালিব নাজানো তাতো কৈ সেইবিলাক জীৱক পোহাতকৈ নোপোহাকৈ থাকাই ভাল হয়নে নহয় বাৰু সেই গতিকে জীৱশ্ৰেষ্ঠ হৈছে মানুহ নৰসকল এতিয়া নৰসকলক জীৱশ্ৰেষ্ঠ হিচাপে আত্মাৰ যদি আমি মিলন ঘটাব নোৱাৰোঁ আপোনাৰ আত্মাৰ লগত মোৰ আত্মা যদি মিলন কৰি ঘটাব নোৱাৰোঁ তেতিয়াহ'লে মইনো কিহৰ ভকত আপুনি কিহৰ ভকত হয়নে নহয় বাৰু আত্মা দৰ্শন হ'ব লাগিব আত্মা দৰ্শন যেতিয়ালৈ নহ'ব তেতিয়ালৈ আমাৰ ভকতি কেতিয়াও সিদ্ধি নহ'ব তাকে কৈ আছে অৰ্জুনৰ আগত কৃষ্ণ প্ৰভুৱে গম পাইছেনে আপোনাক লাগি অন্ন তাতে অভ্যাগত ঠেকি ল'ব পাৰ ৰাম বানেতি সম কৰি তাক দে অৰ্ধৱৰ্ণ খাইবা পশুজন তেওঁ আহে আৰু একজন কৰি ভূষমান দিবাৱে হিমতে দে তাকে ভুলে ৰাম কৈ মেলে নিয়মিলে তাৰ নাম ধন জ্ঞানেৰে নিয়মিলে তাৰ নাম সম এতিয়া চাওক
কৃষ্ণ চাওক এতিয়া আমাৰ গোসাঁই বৰ সুন্দৰ কথা সুধিছে দেই গুৰুসকল আমাৰ দেহটোৰ ভিতৰত মুখ্য প্ৰাধান্য দিলে চৰণ আৰু ভাগৱতৰ প্ৰথম চৰণৰ পৰা আৰম্ভ হৈছে চৰণৰ পৰা মাথাৰ পৰা আৰম্ভ হোৱা নাই দেই গুৰুসকল যে চৰণত বিষ্ণু আছে ভগৱান আছে আৰু যেতিয়ালৈ চৰণ দৰ্শন নহ'ব সেইকেইটা উদ্ধৱে হওক কি অৰ্জুনে হওক ভগৱন্তৰ চৰণ দৰ্শন কৰিছিল প্ৰদৰ্শন কৰিছিল ভগৱন্তৰ আৰু প্ৰদৰ্শন কৰি ভকতে ভকতক প্ৰদৰ্শন কৰিবলগীয়া হ'লে ভকতে চৰণৰ পৰা মস্তকলৈ যেতিয়া নিৰ্মালি দিয়ে ভকতে ভকতক যেতিয়া নিৰ্মালি দিওঁতে চৰণ দৰ্শন হয়নে নহয় গুৰুসকল চৰণ দৰ্শন হয়নে নহয় চৰণ ক'ৰ পৰা আনে নিৰ্মালি ক'ৰ পৰা আনে ভগৱন্তৰ চৰণৰ পৰা নিৰ্মালি আনে আৰু ভকতৰ চৰণৰ পৰাহে মস্তকলৈ প্ৰদৰ্শন হয় প্ৰভুজন সেই গতিকে আমি প্ৰথম চৰণ দৰ্শন হ'বই লাগিব সেই গতিকে চৰণক বিষ্ণুক থৈ দিলে যাৰ 4 জাতিৰ ভিতৰত ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্য আৰু শূদ্ৰ জাতিয়ে হ'ল আমাৰ চৰণকেইখন আৰু এই চৰণতে ভগৱান আছে আৰু ভগৱন্তক আমি সদায় আৰাধনা কৰিব লাগে সেই গতিকে ভগৱন্তই ৰাজসুই যজ্ঞত ভকতৰ চৰণ ধুৱাইছিলে গম পাইছেনে চৰণ ধুৱাই ব্ৰাহ্মণসকলৰ ব্ৰহ্মজ্ঞান লোপ নোহোৱা কৰি থৈ দিলে আছে আজি চাওক ইয়াৰ প্ৰমাণ হিচাপে বিপ্ৰ দামোদৰে যেতিয়া দ্বাৰকা কৃষ্ণ গৃহলৈ গৈছিল আপোনাৰ খোজকাঢ়ি যাওঁতে ভৰি ফাটা ভৰি খুজি মাগি ঘূৰি ফুৰা মানুহ নহয় জানো তেওঁ চৰণকেইখন ফাটি একেবাৰে তেজ মখলি ওলাইছিল তেজ ৰঙা হৈ গৈছে চৰণ বিপ্ৰ দামোদৰ কিন্তু দ্বাৰকাত গৈ পোৱাৰ লগে লগে যেতিয়া প্ৰভু ভগৱন্তই একেবাৰে গেটৰ বাহিৰৰ পৰা আগবঢ়াই লৈ গৈছে সেইজন মানে বিপ্ৰ দামোদৰ আৰু সেই বিপ্ৰ দামোদৰ পূৰ্বতে সান্দীপনী মণিগৃহত যেতিয়া একেলগে শিক্ষা গ্ৰহণ কৰিছিল তেওঁ মানে নামটো কি আছিল জানো সুদামা তেওঁ শিশুকালৰ নাম আছিল সুদামা গম পাইছেনে আৰু এই যিজনে ৰাসলীলা কৰিবৰ কাৰণে শংখচূড় পাত লৈ গৈছিল শংখচূড়ৰ পাত লৈছিল তেওঁৰ নাম আছিল শিশু অৱস্থাত একেলগে পঢ়াব শ্ৰীদাম তেওঁৰ নাম আছিল শ্ৰীদাম গম পাইছেনে এই শ্ৰীদামে শংখচূড় হৈছিল ৰাধাৰ সাপত গম পাইছে কাৰণ বিৰজাৰ লগত যেতিয়া গোপন কেলি হৈছিল কৃষ্ণ বিৰজাক যেতিয়া কওঁতে বিৰজাই অভিশপ্ত কৰা গতিকে শংখচূড় হ'বলগীয়া হ'ল গম পাইছেনে ইয়াত এইবিলাক তাৎপৰ্য আছে আৰু যিজন পাঞ্চজন্য শংখ ভগৱন্ত গুৰু গৃহত থাকি গুৰু পুত্ৰক উদ্ধাৰ কৰি সাগৰে যেতিয়া লৈ গৈছিল সেই যি অসুৰে খাইছিল সেইটো হ'ল শংখাসুৰ সেইটো অসুৰক মাৰি পেলাইহে পাঞ্চজন্য শংখ ভগৱান কৃষ্ণই উদ্ধাৰ কৰিছিলে আৰু গোটেই জমপুৰীত যায় সেই শংখচূড়ৰ এই গুৰু পুত্ৰৰ জীৱ আত্মা যেতিয়া আনিব গৈছিল কৃষ্ণই জমপুৰীত জমনগৰ গোটেই জমনগৰত শংখ বজাই দিয়া হ'লে গোটেই নগৰ ওলট পালট হৈছিল গম পাইছেনে সেইটো শংখ সেই শংখৰ ভিতৰতে শংখাসুৰ সোমাই থাকে সাগৰৰ তলে সেই শংখ উদ্ধাৰ কৰাও হওক গুৰু পুত্ৰক উদ্ধাৰ কৰাও হওক আৰু জমপুৰীত যোৱাও হওক মূল উদ্দেশ্য গম পাইছেনে বা যি কি নহওক এতিয়া আমাক ইন্দ্ৰিয় দমনৰ কথা কৈছে 5টা জ্ঞান ইন্দ্ৰিয় 5টা কৰ্মেন্দ্ৰিয় যে এই ইন্দ্ৰিয়বিলাকক আমি যেতিয়ালৈ দমন কৰিব নোৱাৰোঁ নহয় জানো মনৰ সৈতে একাদশ ইন্দ্ৰিয় মন ইন্দ্ৰিয়টোৱে মূল হেড অফ দ্য ডিপাৰ্টমেণ্ট গোটেই বিভাগটোৰ ভিতৰত হেড গোটেই আমাৰ দেহটোৰ ভিতৰত মনটোৱে হ'ল একে মুখ্য প্ৰধান কিন্তু আমি নাক চকু কাণ মুখ এইবিলাক মানে জ্ঞান ইন্দ্ৰিয়
যে এই জ্ঞান ইন্দ্ৰিয়বিলাকে আমি চব জানো মই কেনেকৈ চাব লাগে কি কথা ক'ব লাগে কেনেকৈ কি কথা শুনিব লাগে নহয় জানো কি খাদ্য খাব লাগে এই জ্ঞান ইন্দ্ৰিয়ে চব বুজি পায় কিন্তু বুজি পায়ো যে একো নুবুজো হয় নে নহয় বা কমেণ্ডিয়বিলাকে আমাৰ চালে ছালৰ কাম কৰি আছে নহয় জানো তেজে তেজৰ কাম কৰি আছে মাংসই মাংসৰ কাম কৰি আছে কাম কৰি আছে কিন্তু আমি চব বুজি পাওঁ চব জানো জানি বুজি আকৌ একেটা ভুল সদায় সদায় একেটাই ভুল ভুল বেলেগ নাই কিন্তু দেই গুৰুসকল আই মাতৃসকল ভুল এটাই সদায় সেই এটাই ভুল সেই এটা ভুলতে আমি মানে পানী খাই আছোঁ খুৱাই খুৱাই তাৰ বাহিৰে বেলেগ ভুল নাই অঁ অঁ বাকী মন্ত্ৰী এনে চুৰ হয় বুজিছে মেইনটোৱে যদি চুৰ হয় বাকী হ'ব এনে চুৰ হ'ব আপোনাৰ ঘৰখনত যদি এটা চুৰ হয় গোটেই ঘৰখনৰ বদনাম হয়নে নহয় সেইটোৱে ঘৰ সেই ঘৰ মানুহ ভাল নহয়ও ক'বনে নক'ব সেইটোৱে ঘৰখনৰ যদি মূলজন শুদ্ধ হয় তেতিয়াহ'লে বাকীখিনি গোটেইখিনিয়ে শুদ্ধ বা যি কি নহওক গুৰুসকল আপোনালোকে দুখ নাপাব অকণমান হয়তো দীঘলো হৈছে আমি এটাই কথা ভালকৈ গম গতি লওক প্ৰভুসকল প্ৰাৰ্থনা আমি যাম কোনো কথা নাই কিন্তু কথা হ'ল কি ভাল ঔষধৰ নামত এচামুচ খাওঁ বেয়া ঔষধৰ নামত এবুটল খাওঁ কাম নিদিব এবুটল খালেও বহুত আমি পঢ়িব নালাগে বহুত চাব নালাগে মই এতিয়া ক'বলগীয়া কথা আৰু বহুত ৰৈ গৈছে কাৰণ ছিগনেলটো আহি আছে মানে পঢ়িব লাগে পাঠখন নহয় জানো পাঠখন পঢ়াটোৱে আমাৰ লক্ষ্য উদ্দেশ্য নহয় পাঠখনৰ লাগে এটা পাতে যাক সেই এটা পাততে আমি বহুখিনি কথা জানিবলগীয়া বুজিবলগীয়া কথা আছে দেই গুৰুসকল কাৰণ আমি এতিয়া সৰহকৈ কৈ গৈ আছোঁ মানে অ'ত এঠেং ত'ত এঠেং ত'ত এঠেং নহয় জানো সেইগতিকে কোনোটো কথা পৰিপাটিকৈ যোৱা নাই বা যি কি নহওক গুৰুসকলক আমি চৰণ শ্ৰী সেৱা ধৰিছোঁ ভুল হ'লে ক্ষমা কৰি দিব কেনে কৰ্ণে মেনে দিয় ভেদ শুনা কহুতা হস্তপদ গুৰ্জলিংগ যাক বোলে ঈশ্বৰ নজানে দুটা পাত গ'ল ৰাম জিভা নাখা চক্ষু কৰ্ণ স্তক জ্ঞানেন্দ্ৰিয় মনে সমে সমে বিষ যত প্ৰৱৰ্তয় হে ৰাম কাম সংকল্প কৰি ব্ৰহ্মযজ্ঞ কৰে শ্ৰদ্ধায় বোলয়তাক জানা সৰ্বতুৰ ৰাম তপস্যা পৰয়নৰ বিবিধ প্ৰকাৰে তাক তপ বোলে কৃষ্ণ চন্দ্ৰায়ন কৰে এৰামে তাকে সত্য বোলয়স ৰূপ মাত্ৰ কয় আৰ্যব বোলয় তাক বক্ৰ ভাৱন সেইখানত বিষয়ত হুৱে উপৰতি ৰাম পৰৰো দুখ
পাছতৰ চৰ্চয় তাৰ নাম পৈ শূন্য যা নিবাধন কাৰ্যতা নিবৰ্তয় লজ্জা নামতাৰ তাক মৃদু বুলি কোৰ ভাব নাহি যাৰ এৰাম সেই চঞ্চল বৃথা কৰ্ম নকৰয় সেই ক্ষেত্ৰত যিটো প্ৰগলভ এৰাম গালি পৰা ভৱ নিন্দা আৰু তিৰস্কাৰ দণ্ডী বেপাৰী ৰাখে ক্ষমা নামে এ হৰি মাৰিলা তু চিন্তা সেহিকে অক্ৰোধীজন জানা মহাশয় এৰাম যাক বুলি ধৈৰ্য শুনি লোক মহাবীৰ দুখ পাইলে সুস্থ মন চিত্ৰ যাৰ থিৰ কৃষ্ণ কৃষ্ণ হে গুৰুসকল আমাক এতিয়া পদবন্ধাত বহুত কথা কৈ গৈছে দেই এতিয়া যিখিনিহঁত কথা কৈ গৈছে এইখিনিহঁত কথা ক'ব গ'লে পঢ়ি যোৱা পাঠটো এই বেলি বহি এন্ধা হ'ব গম পাইছেনে যে গুৰুসকলেও কৈ আছে যে পাঠখন অকণমান যাক সেই গতিকে নহয় জানো মূল ভাৱটো কৈ যাম ভেকুলী জাপ মাৰা নিচিনাকৈ নহয় জানো এতিয়া চাওক আমাৰ এতিয়া যিবিলাক মানে জ্ঞান ইন্দ্ৰিয় যিবিলাক কমেন্দ্ৰিয় আছে নহয় জানো যে জ্ঞান ইন্দ্ৰিয় কমেন্দ্ৰিয় এইবিলাকৰ জৰিয়তে আমাৰ দেহটো মানে পৰিচালনা হৈ থাকে আৰু জ্ঞান ইন্দ্ৰিয়বিলাকে আমি চব বুজি পাওঁ নহয় জানো চকু কাণ নাক মুখ জিভা ধৰি লওক টক মানে হ'ল ছালখনেও গম পায় ঠাণ্ডা লাগিলে ঠাণ্ডা অনুভৱ গৰম লাগিলে গৰম অনুভৱ নহয় জানো এইবিলাক জ্ঞান ইন্দ্ৰিয় ছালখনকো জ্ঞান ইন্দ্ৰিয়ৰ লগত উদাহৰণ দিছে কাৰণ ঠাণ্ডা গৰম অনুভৱ কৰিব পাৰে সেই গতিকে চাওক ভাল বেয়া কোনটো ভাল কোনটো বেয়া আমি সকলো বুজি পাওঁ এই কথাটোতো মই আগতেই কৈ আছোঁ আমি ইন্দ্ৰিয় বৰ্গবিলাকৰ বিষয়টো কৈ আছে ইয়াত আজি ইন্দ্ৰিয় বৰ্গবিলাকৰ বিষয়ে আমি সকলোৱে বুজি পাওঁ কিন্তু চাব দেই গুৰুসকল আমি আকৌ জহত মৰো নহয় জহ পলাই মৰো হয়নে বুজি পাওঁ এই গুৰুসকল বাৰু কৃষ্ণ প্ৰভুজন কৃষ্ণ কৃষ্ণ এতিয়া কথা হ'ল কি বোলে গাহৰিটো কোনে মাৰিলে বোলে ময়ে মাৰিলোঁ পহুটো বোলে কোনে মাৰিল ময়ে মাৰিলোঁ ভাল বৰালি মাছটো কোনে মাৰিল বোলে ময়ে মাৰিলোঁ গৰুটো কোনে মাৰিল নাজানো নহয় পহুটো মাৰোঁতে মাছটো মাৰোঁতে গাহৰিটো মাৰোঁতে তেওঁ নিজে মাৰিলে কিন্তু গৰুটো মাৰা কথাটো সোধা ল'লে মই নাজানো নহয় চাব দেই তেওঁ জানে তাৰমানে নকয় হয়নে তেওঁ জানে অমুকাই মাৰিলে দেখাও পাইছে কিন্তু নকয় কথাটো গৰুটো মাৰিলে পৰাচিত আহিব মাছটো মাৰিলে পৰাচিত নাহে জকৈছা বোলে অমুকাই আজি ভাল 20 কেজি ওজনৰ বৰালি এটা মাৰিলে হয়নে অমুকাই ভাল পহু এজনী মাৰিলে কি একেবাৰে বুকু ফিন্দাই কৈ ফুৰিব গোটেই গাঁওখন ঢোল কোবাই কৈ ফুৰিব হয়নে নহয় আইসকল বাপসকল হে কিন্তু গৰুটো মাৰিলে কোনোবা কৈ ফুৰিব মই গৰু এটা মাৰি থৈ আহিছোঁ বুলি সি লুকুৱাই ৰাখিব ঢাকন দি ৰাখিব পৰাচিত হ'ব লাগিব গাঁৱৰ ৰাইজে ভোজ এটা গাঁৱৰ ৰাইজক দিবই লাগিব কাৰণ চব কথা জানে তাৰ ইন্দ্ৰিয় বৰ্গবিলাকে কোনটো ভাল কোনটো বেয়া আমি প্ৰত্যেকে জানো কিন্তু বেয়া কথাটো জানিও বেয়াটোতে মাথাটো গুজি আছে বেয়া নাপাব আইসকলে বাপসকলে এই কথাটো কয় মানুহৰ নিচিনা নিৰ্লজ্জ জাতি নাই পৃথিৱীত গোটেই 4 মুঠি 3 মুঠি জীৱৰ ভিতৰত
মানুহক শ্ৰেষ্ঠ কৰিলে মানুহে চব জানে মানুহৰ নিচিনা বেয়া কাৰ্য কৰা পৃথিৱীত জীৱ নাই গম পাইছে চব জানে বাকী জীৱবিলাকে কোনো অন্যায় কৰা নাই মাছটোৱে অন্যায় কৰিছে নেকি পহুটোৱে অন্যায় কৰিছে নেকি একো অন্যায় কৰা নাই কিন্তু গছডালে কিবা অন্যায় কৰিছে নেকি ৰাইজক ঠাণ্ডা দি আছে হয়নে বিভিন্ন বতাহ ধুমুহাৰ পৰা বচাই আছে কিন্তু আমি সেইডাল গছক চিন্তা নকৰাকৈ গছ কাটিছোঁ হয়নে গুৰুজন গছডাল কাটোতেতো চিন্তা কৰা নাই মাছটো মাৰোঁতে চিন্তা কৰা নাই পহুটো মাৰোঁতে চিন্তা কৰা নাই কিন্তু মই যে গোটেই ক্ষতি কৰি আছোঁ জগতৰ মই সৃষ্টি কৰা অধিকাৰ মোক দিছেনে কিন্তু ইয়াত আমাক শাস্ত্ৰই কৈ আছে ভাগৱতে কৈ আছে 4 মুঠি জীৱৰ ভিতৰত আমাক এমুঠিহে খাব দিলে এই গুৰুসকল এমুঠিহে দিছিলে আমিচোন গোটেই একে 4 মুঠিকে একেবাৰে জপাই বনমালি বাঁহৰ গাজেও ৰেহাই পোৱা নাই হে প্ৰভুসকল বাঁহৰ গাজে ৰেহাই পোৱা নাই বাকী মাছ কাছ মগ এইবিলাক কিবা কিনি এইবিলাক কথা বাদেই এতিয়া সেই মুঠি আমাক গজন মুঠি দিছিলে ভগৱন্তই আৰু সেই গজন মুঠিহে খাব অৰ্ডাৰ দিছিলে আমাক দেই গুৰুসকল আৰু সেই গজন মুঠি হৈছে ধান হয়নে নাই আমাৰ মানে ধানৰ পৰা চাউল হয় ধান আমাক খাবৰ কাৰণে ভগৱন্তই সেই গজন মুঠি দিলে আৰু এই গজন মুঠি দেই গুৰুসকল এই গজন মুঠি বাহিৰে আমি উৰণ বুৰণ ভ্ৰমণ এফালৰ পৰা সমবায় জপতীয়াই কিন্তু 7 সাঁজ লঘনে থাকিলেও পহুৱে মাংস খোৱা নাই 7 সাঁজ লঘনে থাকিলেও বাঘে ঘাঁহ খোৱা নাই নহয় না লগনত পৰি চেপেটা লাগি থাকিব কিন্তু বাঘটোৱে কেতিয়াও বোলে ইমানকেইদিন চিকাৰ কৰিব পৰা নাই ঘাঁহকে খাওঁ আৰু ঘাঁহ খোৱা নাই মাছটোৱে বেলেগ বস্তু খোৱা নাই পানীত যি পাইছে তাকে খাইছে সেই গতিকে চাওক যিমান যি আমি আপোনাৰ নৰ সমাজে আপোনাৰ একো এয়া নাই গেলা পচা একো এয়া নাই আমাৰ নৰ সমাজে গেলা পচা চব খাই আছোঁ গুৰুসকলে কোনো বেয়া নাপাব এতিয়া কোনোবাই কৈছে আমি যে গেলা পচা খোৱা নাই কোনোবাই ক'ব পাৰে ক'বহে পাৰিব 3 দিনীয়া ফ্ৰিজত থোৱা মাংসখিনি গেলা পচা নহয় জানো বেয়া নাপাব গুৰুসকলে হয়নে নহয় বাৰু সেইগতিকে এইবিলাক বাহি মাংস বাহি বস্তু খাই কিনে ফ্ৰিজত ৰাখি থৈ দিছে হয় নে নহয় বা যি কি নহওক আমি কিয় কৈছোঁ আমি এইবিলাক বস্তু ত্যাগ কৰিব লাগিব ভকতি কৰিব যাওঁতে আমি এইবিলাক আহাৰ বৰ্জন কৰিব লাগিব ইয়াৰ কাৰণে ভগৱানে ভগৱন্তই নিজে আহি বিপ্ৰ দামোদৰৰ ঘৰত আহি বিপ্ৰ দামোদৰ আইগৰাকীক সুশীলাই কৈছিলে যে আপোনালোকৰ ব্ৰাহ্মণ কালি যদি আহি পায় আজি গৈ সন্ধিয়া পায় মানে খুজি মাগি যদি পায় আহি আপুনি ক'ব যে ডাৱকাৰ ব্ৰাহ্মণ এজন আহিছিলে ডাৱকাৰ পৰা ব্ৰাহ্মণ এজন আহিছিল কৈ গৈছে যে একেলগে শান্তিপনী মণিগৃহত পঢ়োঁতে তোমাৰ কোনোবা এজন বাল্য বন্ধু আছিল কৃষ্ণ নামৰ তেওঁ মাতা বুলি ক'বচোন তেখেতে খবৰ দি পঠাইছে গম পাইছেনে এই বিপ্ৰ দামোদৰ ব্ৰাহ্মণৰ ৰূপত ভগৱন্তই আহি মাতি লৈ গৈছে ডাৱকালৈ কিয় মাতিবলগীয়া হ'ল জানেনে গুৰু কাৰণ বিপ্ৰ দামোদৰ ধাৰ লাগি আছিল ভগৱন্তৰ ওচৰত কি ধাৰ লগাইছিল জানেনে যেতিয়া মানে গুৰু গৃহত আছিলে শিক্ষা লৈ গুৰু ভাৰ্যাগৰাকীয়ে লাডু 2টা বনাই দিছিলে
যে জংঘললৈ যেতিয়া যাব খৰি লুইব যাওঁতে দুপৰীয়া ভোক লাগিলে এটা কৃষ্ণই খাব এটা সুদামায়ে খাব গম পাইছেনে এটা সুদামায়ে খাব লাড়ু দুটা যেতিয়া দি পঠালে দেই গুৰুসকল সেই লাডু দুটা দুপৰীয়া ভোকত থাকিব নোৱাৰি যেতিয়া বেলি কাটি হৈছিল বিপ্ৰদামৰ অৰ্থাৎ সুদামায়ে দুইটা লাডু খাই থৈছিলে এই শিশু অৱস্থাত খোৱা লাডু দুটা কাৰণে আজি বিপ্ৰদামোদৰ দুখীয়া হৈ আছে সেই গতিকে তেওঁ ঘৰলৈ মাতাই আনিলে দাকালে যে তেওঁ কোৱা নাই মোৰ ধাৰটো মাৰ বুলি সখীয়েকৰ ওচৰত যাব যেতিয়া সুদা হাত লৈ যাব নেকি খুজি মাগি আনা মানে কেইটামান কৰাই গুৰি ভাজা চাউল সান্দহ গুড়া তেওঁ সখীয়েকৰ ওচৰত লৈ যাবলগীয়া হ'ল আৰু যি লাডুটো খাইছিল বিপ্ৰদামোদে কৃষ্ণ লাডুটো সেই এটা লাডু খাইছিল এটা লাডু পৰিৱৰ্তে 4 মুঠি চাউলে এমুঠি খাই 2 নম্বৰ মুঠি খাব ধৰোঁতে লক্ষীয়ে থাপ মাৰি ধৰিলে সেই মুঠি সমান সমান হৈ গ'ল ঠা মাৰিলে তাৰপিছতে বিপ্ৰদামোদত চহকী হৈছে নদন বদন হৈছে ঘৰ চিনি নোপোৱা হ'ল গাঁও চিনি নোপোৱা হ'ল হা হয় এতিয়া চাওক বস্তু একেখিনিয়ে দেই আইসকল বস্তুবিলাক ৰোটেশ্যনহে হৈ আছে আজি আমাৰ গুৰু প্ৰভুজনা খুব চহকী গাড়ীয়ে মটৰে টকাই পইচা বহুত আছে মই কিন্তু একেবাৰে দুখীয়া মোৰ একো নাই কিন্তু কথা হ'ল কি ভগৱন্তই যিখিনিহঁত টকা বনাইছিলে আৰু যিবিলাক জীৱ সৃষ্টি কৰিছিল আগতে পূৰ্বতে আদি সত্যতে এইবিলাক পৃথিৱী সৃষ্টি আগে আগে জীৱকুলক সৃষ্টি কৰিছিলে ব্ৰহ্মাৰ জৰিয়তে আৰু তাৰপৰা আৰু নতুন জীৱ সৃষ্টি কৰা নাই ভগৱন্তই নতুন জীৱ আজিলৈ বনোৱা নাই কিন্তু দেই প্ৰভুসকল এই কথাটো আপোনালোকে ভালকৈ জানিব ৰোটেশ্যন আৰু টকা যিবিলাক গভৰ্ণমেণ্টে বনাইছে চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভাৰত চৰকাৰে এই টকাখিনি যি এবাৰে বনালে নতুনকৈ টকা বনোৱা নাই এতিয়ালৈ এই নতুন আগৰ পুৰণা নোটহে এইবিলাক নাম্বাৰ একেখিনি গম পাইছা যিবিলাক ডেমেজ হৈ যোৱা নোট এই ডেমেজ হৈ যোৱা নোটবিলাক আকৌ বেংকে ৰিজাৰ্ভ বেংকে লৈ ল'ব আকৌ সেই নম্বৰত আকৌ একেখিনি টকাকৈ বাঢ়ি কৰিব গম পাইছেনে টকা যেনেকৈ নতুনকৈ বনোৱা নাই জীৱ যেনেকৈ নতুনকৈ বনোৱা নাই এই জীৱবিলাকো ৰোটেশ্যন হৈ থাকে কোনোবা ভাল কাম কৰিছে মানুহ হ'ব বেয়া কাম কৰিছে বেলেগ জীৱ এটা হ'ব এনেকৈ ৰোটেশ্যন হৈ আছে গোটেই মানে সৃষ্টিখন সেই গতিকে আজি চাওক আমি এইটো সৃষ্টিৰ কথা কেনেকৈ জানিম হয়নে আজি যদি সৃষ্টি পাতনিৰ বিষয়ে কোৱা যায় যে গুৰুসকলে এতিয়া চাওক আইসকল অকণমান হুলস্থুলটো দেই আইসকল অকণমান কথাবিলাক কমাই ক'ব কাৰণ আজি সৃষ্টিবিলাক আজি যে আমাক যে সৃষ্টি কৰিলে এতিয়া সেই গুৰুসকল এটা কথা দেই গুৰুসকল আপুনি আমি নিজে সৃষ্টি হৈছোঁ জানো নিজে জন্ম হৈছোঁ জানো আপুনি আমি নিজে সৃষ্টি হোৱা নাই নহয় জানো কোনোবাই আমাক মাতি আনিছে আমি নিজে অহা নাই আৰু আমি আমাৰ সতি সন্তানকো আমি নিজে মানে মাতি আনিছোঁ দেই গুৰুসকল এইবিলাক মানে তত্ত্বমূলক এতিয়া ইয়াত যদি কোৱা যায় আপোনালোকে গুৰুসকল এইফালে আইসকল অকণমান লাহে লাহে ক'ব দেই কথাবিলাক এতিয়া কথা হ'ল কি মোৰ পিতাই যেতিয়া মোৰ মাইক চাব গৈছিলে মই মাইৰ লগতে গৈছিলোঁ এই পিতাইৰ লগত গম পাইছেনে পিতাইৰ লগত একেলগে গৈছিলোঁ পিতাই নাজানে কিন্তু মোৰ ল'ৰাটোৰ লগত আহিছে বুলি মায়ো দেখা নাই ল'ৰাটো আহিছে বুলি মায়ো নাজানে কিন্তু যিদিনাখন পিতাই মাইক বিয়া পাতি আনিছিলে
বিয়া পাতি অনা কেইদিনমানৰ পিছত মায়ে পিতাই দুইজনে লগ হৈ পেলাই যেতিয়া মোক মাতিছিলে মই মাতা গতিকেহে আহিছোঁ দেই গুৰুসকল মই নামাতা আহিব নোৱাৰোঁ মই বিনা নিমন্ত্ৰণত অহা নাই আপোনালোকে বিনা নিমন্ত্ৰণত অহা নাই আপোনালোকৰ মাক দেউতাকহঁতে আপোনালোকক মাতি আনিছে যে মোৰ ডাঙৰ ল'ৰাটো বা ডাঙৰ ছোৱালীজনী আহিব লাগে যেনেকৈ মাতিছিল তেনেকৈ আহিছে কাৰণ মই যোৱা দিনা মাক চাব যোৱা দিনা মই পিতৃ শিৰত গৈছিলোঁ কান্ধত উঠি গৈছিলোঁ মায়ে দেখা নাই পিতাই নাজানে ডাঙৰ ল'ৰাটোৰ লগত আহিছে কিন্তু যিদিনাখন মায়ে পিতাই মাইক বিয়া পাতি আনিছিল তাৰ কেইদিনমানৰ পিছত মায়ে পিতাই আহ্বান ক্ৰমে পিতৃ শিৰৰ পৰা নামি আহি মাতৃ গৰ্ভত স্থিতি হৈছিলোঁ বিনা নিমন্ত্ৰণত অহা নাই আপোনালোকো অহা নাই নেভাবিব আপোনালোক মহাভাগ্যৱান পূৰ্ব সাধনা আছিল আপোনালোক কাৰণ পূৰ্ব সাধনাৰ ফলত আপোনালোকে এই পৃথিৱী ধৰাধামত মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিলে কত পুণ্যৰ ফলত আপোনালোক আইসকলে হওক বা বাপ সমস্তই হওক কত পুণ্য কোটি কোটি পুণ্যৰ ফলত মানৱী জন্মটো পাইছোঁ এইটো জন্ম ইমান সুদা ওপৰতে পোৱা নহয় 84 লক্ষ জুনি অতিক্ৰম কৰি আহিহে আমি মনুষ্য তনু পাইছোঁ এনে পোৱা নাই ওপৰতে সেইগতিকে যিহেতুকে এনে পোৱা নাই অভাৱত আমি সময়বিলাক নাশ কৰিও লাভ নাই সময় বৰ নিষ্ঠুৰ সময় মূল্যৱান সময়ে কেতিয়াও ক্ষমা নকৰে সময় কেতিয়াও ৰৈ নাথাকে যায় দিন ভাল আহে দিন কাল যোৱা দিনবিলাক ভাল কিন্তু অহা দিনবিলাক কাল কিন্তু কালৰ গ্ৰাহৰ পৰা কেনেকৈ আমি হাত সাৰিব লাগে এই ব্যৱস্থা বিকল্পটো আমি প্ৰত্যেকে নিজে নিজে লোৱাটো উচিত আৰু সেই কালৰ পৰা কাল মানে হ'ল সময় কাৰণ আমি যেতিয়া যিটো সময় পাইছোঁ সময়বিলাক যাতে আমি অভাৱত নাশ নকৰোঁ নষ্ট নকৰোঁ সেইগতিকে ৰাতিপুৱা দুপৰীয়া গধূলি 3 সন্ধ্যা আমি ঈশ্বৰক ভজিব লাগিব কাৰণ মুখখন দিলে ভজিবৰ কাৰণে চকুকেইটা দিলে ভজিবৰ কাৰণে নাকিকা বিন্ধা দুটা দিলে ভজিবৰ কাৰণে কাণ দুখন দিলে ভজিবৰ কাৰণে মুখখন জিভা পাত দিলে ভজিবৰ কাৰণে আমি গোটেই সাতোখন দাও ভজন তত্ত্বত যেতিয়া সোমোৱাই দিম তলত গুহ্যদা আৰু লিংগদা নিজে নিজে ভজন হ'ব নিজে নিজে শৰণ ভজন হ'ব সিহঁত নিৰ্মূল হ'ব আমাৰ সেইবিলাক ইন্দ্ৰিয় এতিয়া আমি এই জ্ঞান ইন্দ্ৰিয়কেইটাকে যদি নিৰ্মূল কৰিব পৰা নাই বশ কৰিব পৰা নাই নাক চকু কাণ মুখ জিভা ত্বক এইবিলাকক যদি আমি নিয়ন্ত্ৰণলৈ আনিব পৰা নাই বাকী কমেন্দ্ৰিয়বিলাকক আমি কেনেকৈ কামত লগাম হয়নে নহয় সেইগতিকে জ্ঞান ইন্দ্ৰিয়কেইটাক সৎভাৱে ব্যৱহাৰ কৰক জ্ঞান ইন্দ্ৰিয়কেইটা ঠিক হোৱাৰ লগে লগে মন নামৰ যিটো চঞ্চল ইন্দ্ৰিয় সেই মন ইন্দ্ৰিয়ই জীৱৰ লগত যেতিয়া মিলন হ'ব যোগ হ'ব তেতিয়া সেই জীৱই আত্মা দৰ্শনত যাব যে আত্মা যেতিয়া মিলন হ'ব জীৱৰ লগত পৰম আত্মা তেতিয়া আত্মাই আত্মা দৰ্শন হ'ব দেই গুৰুসকল আত্মা মিলন হ'ব আত্মা দৰ্শন হ'ব তেতিয়া তেওঁ আত্মা যেতিয়া দৰ্শন হ'ব আৰু পৃথিৱীত একো নালাগে আৰু একো দৰকাৰ নাই এই কথাখিনিকে আজি পৰমাত্মাই জীৱাত্মাক বুজাই আছে অৰ্থাৎ কৃষ্ণ অৰ্জুনক বুজাই আছে এই গুৰুসকল আত্মা দৰ্শন হ'বই লাগিব কৃষ্ণ হয় এতিয়া চাওক 10টা ইন্দ্ৰিয় 5টা জ্ঞান ইন্দ্ৰিয় 5টা হ'ল কমেন্দ্ৰিয় কাৰণ এই ইন্দ্ৰিয়বিলাক আৰু যিবিলাক ৰিপু 6 চক্ৰ 6 উৰ্মি 5 তন্মাত্ৰ এই 24টা তত্ত্ব এই 24টা তত্ত্ব প্ৰথম আদিতে সৃষ্টি হৈছিল কাৰণ এই আদিতে কিয় সৃষ্টি কৰিবলগীয়া হ'ল মায়া নাথাকিলে জীৱ তৰিব নোৱাৰে মায়া লাগিবই সেই গতিকে প্ৰভু ভগৱন্তই প্ৰথমতে মায়াক সৃষ্টি কৰিছিলে গম পাইছেনে দুৰ্গাক সৃষ্টি কৰিছিল
আৰু সেই দুৰ্গা শক্তিৰ জৰিয়তে জীৱ সৃষ্টি কৰিছিল আৰু জীৱ সৃষ্টি কৰিব যাওঁতে প্ৰথমতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি তাৰপিছতহে বাকী জীৱবিলাক সৃষ্টি হৈছিল ব্ৰহ্মাৰ জৰিয়তে সেইগতিকে মায়া অবিহনে গোটেই পৃথিৱীৰ কোনো সৃষ্টি একো সৃষ্টি নহয় সেইগতিকে মায়া থাকিবই পৃথিৱী যেতিয়ালৈ থাকিব তেতিয়ালৈ মায়া থাকিবই মায়া অবিহনে গতিকে কৈছে যে মায়া অৰ্থাৎ কাৰ মায়া নাই পৃথিৱীত বিষয়ৰ মায়া বেলেগ ইন্দ্ৰিয় মায়া বেলেগ মায়া মুঠতে মেইন মায়া দুটা ভাগত বিভক্ত এটা হ'ল বিষয়ৰ মায়া আৰু হ'ল এটা ইন্দ্ৰিয় মায়া আমি এতিয়া বিষয়ৰ মায়াতহে ভুগি আছোঁ নহয় জানো বিষয় কোনবিলাক আমাৰ সাংসাৰিক যিবিলাক বিষয় ভাৰ্যা পুত্ৰ নাতি পুতি এইবিলাক আমাৰ বিষয় মায়া আৰু এই মায়া আমাৰ থাকিবই এই মায়াৰ পৰা আমি হাত সাৰিব নোৱাৰোঁ কোনো আৰু এই মায়া আমাৰ নাথাকিলে সৃষ্টিখন ৰক্ষা নপৰিব সৃষ্টিখন ৰক্ষাৰ কাৰণে ভগৱন্তই আমাক পঠিয়াই দিছে যোৱা তোমালোকে সৃষ্টি কৰাগৈ কিন্তু সৃষ্টি কৰিবা কিন্তু তোমাৰ সৃষ্টিত যাতে মোৰ নাম প্ৰকাশ পায় দেই গুৰুসকল এতিয়া আমি কোনবিলাক মায়াত ভজি আছোঁ বিষয়ৰ মায়াতে মায়া বুলি ভাবি আছোঁ আমাৰ যে ইন্দ্ৰিয় মায়াবিলাক এই ইন্দ্ৰিয় মায়াবিলাকক আমি হিচাপতে লোৱা নাই হয়নে নহয় বা গুৰুসকল ইন্দ্ৰিয় মায়াটোক আমি হিচাপত ধৰা নাই আমি বুজি নাপাওঁ ভোক লাগিছে ভাত খাব লাগে ভাল ভাল খানা খাব লাগে নহয় জানো লোভ মানে আহিছে আকৌ মোহ ভাৱ আহিছে কাক মাৰি কেনেকৈ দখল কৰিব পাৰোঁ কাম ভাৱ আহিছে এগৰাকী আছে আৰু কেইগৰাকীমান কেনেকৈ ভাল পাব পাৰোঁ এইবিলাক হৈছে কাম ভাৱ কাম ইন্দ্ৰিয়ৰ মানে ভোগবিলাক সেই গতিকে এই ইন্দ্ৰিয়বিলাকৰ মায়াত যোনে মজি আছে তেওঁ ভকতি কেতিয়াও কৰিব নোৱাৰে ইন্দ্ৰিয় মায়াত থাকিলে ভকতি কৰিব নোৱাৰে সাংসাৰিক বিষয়ৰ মায়া যিবিলাক মানে পাৰ্থিৱ যিখন সংসাৰ এই সংসাৰ মায়াত থাকি ভগৱন্তই কৈছে মোক ভজিবা এই বিষয়ৰ মায়াত থাকি মোক ভজিবা বিষয়ত থাকি সেই গতিকে সতৰ লগত কৰিবা খেলা মধু কৰিবা প্ৰাণ বিক্ৰমাদিত্য মাথাত উঠি গংগাত কৰিলো স্নান সতৰ লগত থাকি খেলা কৰিবা মধু খাবা সতৰ লগত আজি সৎসংগ কৰি আছোঁ অমৃত খাই আছোঁ সকলোৱে নহয় জানো ইয়াতে সৎসংগ শেষ হ'লে 3টা বজাৰ পিছত যেতিয়া পাঠ সামৰি দিয়া যাব আমি যাই পেলাই আকৌ গোবৰ ভেৰণিটোত সোমাম গোবৰ ভেৰণিটো আমাৰ বিষয় সংসাৰখনৰ আমাৰ ঘৰটো যিখন গৃহত সোমালেগৈ দুনীয়া বিষয়ৰ কিছুমান জ্বালাই আমাৰ মগজুত মানে আগুৰি ধৰে নহয় জানো যে আজি সেই গতিকে আপোনাৰ ভোমোৰা আৰু গোবৰ লগোৱা যিটো মানে সাধু নহয় জানো ভোমোৰাৰ লগত যেতিয়া গোবৰ লগোৱাই সখী পাতিলে গোবৰ লগোৱাই ভোমোৰাক মাতি গোবৰ লাডু কিছুমান খাব দিলে ভোমোৰাৰ লগত যেতিয়া সখী ভোমোৰাই যেতিয়া নিমন্ত্ৰণ দিলে গোবৰ লগোৱাই গৈ ভোমোৰাৰ ঘৰত যাই ফুলৰ মৌ যেতিয়া খাব পালে মিঠা ডাঙৰ ফুলত পৰি মৌ খাই থাকোঁতে দিন কোনফালে গ'ল ৰাতি কোনফালে হ'ল গমেই নাপায় পিছতহে গম পাইছে মইচোন ক'ৰবাতহে আবদ্ধ হৈ থাকিলোঁ হয়নে পিছদিনাখন যেতিয়া ৰ'দত বিক্ৰমাদিত্য ৰজাই সেই ফুলপাহ মাথাত লৈছিল গুৰু কৰ্মভাগ কৰি ফুলটো শুকোৱাৰ পিছতহে গোবৰ লোৱাই ওলাই পেলাই ভাল বাচিলোঁ দেই কালি কম যন্ত্ৰণা ভুগি আছোঁ নে ফুলটোৰ ভিতৰত ওলাই যায় একে গোবৰ লোৱাই ভে গোবৰ ভেৰণিহে নজৰ কৰিছে ক'ত যে ঠাই গাজি সোমাব পাৰিম আমিও ভাবি আছোঁ পুথিখন যেনে সোনকালে যদি সামৰি দিব পাৰোঁ ঘৰত গৈ গোবৰ ভেৰণিটোত হাতে সোনকালে মূৰটো ঠাই গাজি সোমোৱাই দিম বেয়া নাপাব দেই প্ৰভুসকল এতিয়া মায়া আপোনাৰ চাওক এই মায়াটো ক'ব যাওঁতে বহুত কথা পাঠ ৰৈ যাবগৈ ভকতসকলে এনেও বেয়া পায় নাই নহয় মই বেয়া পোৱা বুলি কোনটো তাৰমানে পাঠখন চলিব কৈ আছে যে আপোনাৰ চাওক মায়াটো বুলি ক'ব যাওঁতে দেই মা মানে প্ৰকৃতি ইয়াৰ মানে হ'ল অস্তিত্বহীন
যিটো দেহৰ কোনো অস্তিত্বই নাই, প্ৰকৃতিৰ দেহ, যিটো দেহৰ কোনো মূল্য নাই, সেইটো দেহতে আমি এই মায়াবিলাক যে মোৰ গাড়ী, মোৰ মাটি, মোৰ বাৰী, মই চমুকে কৈছোঁ দেই প্ৰভু, ৰ'ব। হয় সেইটো এতিয়া মই তেতিয়া কৈ গৈছোঁ, যেতিয়া নাহি জল নাহি থল, নাহিকে আকাশ, নাহিকে চন্দ্ৰ সূৰ্য ৰবি প্ৰকাশ, অকলে থাকি নকৰোঁ কিনো কাজ, হৃদয়ৰ পৰা কৰিলোঁ মহামায়াক বাজ। তেতিয়াহে মায়াক সৃষ্টি কৰি লৈছে। আৰু মায়াক সৃষ্টি কৰাৰ ভিতৰত বাকী সৃষ্টিবিলাক, সেইগতিকে হৃদয়ৰ পৰা মহামায়া। দেই আপোনাৰ কথাটোকে কৈছোঁ, মই সেইখিনি আগত কৈ গৈছোঁ, গতিকে মই আকৌ মানে বস্তুটো যিটো দেহৰ কোনো মূল্য নাই, অস্তিত্বহীন, সেইটো দেহক লৈ ইমান আমি জল্পনা কল্পনা কৰি থাকিলে কিডাল হ'ব, নহয় জানো? আমি মায়া মানে হ'ল বিষয়, মায়াটোৱে হ'ল বিষয়। আৰু আমি যেতিয়ালৈ বিষয় এৰিব নোৱাৰিম, সাংসাৰিক বিষয়ে হওক বা ইন্দ্ৰিয় বিষয়ে হওক, আমি তেতিয়ালৈ ভকতি কৰিব নোৱাৰিম। আৰু মায়াটো আমি সেই গতিকে ইয়াত কৈছে যে দানৰ কথা কৈছে, দান কৰাৰ কথা কৈছে, মহাদান আৰু দান। এতিয়া আমি আজি ইয়াত দান কৰিলোঁ, কি দান কৰিলোঁ? আমাৰ ইন্দ্ৰিয় বৰ্গবিলাক দান কৰিলোঁ। আৰু যিজনে মহাদান কৰিব সেইজনৰ আৰু কৰিব পৃথিৱীত একো নাই। যিজনে 24 তত্ত্ব দেহটোক ভগৱন্তৰ ওচৰত সম্পূৰ্ণ এৰিয়ে দিলে, সেইটোৱে হ'ল মহাদান। মই চমুকে কৈছোঁ দেই প্ৰভু। আৰু আমি এতিয়া আজি এদিনৰ কাৰণে ভগৱন্তৰ ওচৰত দান কৰিছোঁ যে প্ৰভু দুপৰীয়া দিনত 10টা বজাৰ পৰা আবেলি 3টা বজালৈ আপোনাৰ ওচৰত এৰি দিলোঁ এদিনীয়াকৈ খন্তেক সময়। এইটোক দান বুলি কৈছে, দানহে কৰিলোঁ দেই প্ৰভু। কৃষ্ণ